অসমৰ সৰ্বত্ৰ ৰাইজে প্ৰতিবাদ কৰিছে, ৰাইজ ৰাজপথলৈ ওলাই আহিছে স্বদেশ আৰু স্বজাতিৰ কাৰণে। খিলঞ্জীয়া থলগী ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজি সকলো ওলাই আহিছে। সকলোৱে এটাই কথা যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব লাগে। তাৰ কাৰণে ৰাইজ প্ৰতিবাদমুখৰ হৈছে আৰু এই কথাটো দিল্লী ডিষ্ট্ৰিক্টে শুনিব লাগিব, কাৰণ প্ৰতিশ্ৰুতি তেওঁলোকৰ ফালৰ পৰা দিছিল। 2016 চনৰ নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে প্ৰকাশ কৰিছিল, গতিকে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। গতিকে জাতিক যিটো প্ৰতাৰণা কৰিছে, জাতিক প্ৰতাৰণা কৰা দায়িত্ব নিশ্চিতভাৱে জাতিয়ে দিব। প্ৰথম কথা হ'ল আমাক জনজাতি লাগিবই, আমি সাক্ষৰতাও আমাক জনজাতি লাগিব। উন্নতে আমি আজি আমাক টাই আহোম জনগোষ্ঠীটো জনজাতিকৰণ আৰু স্বায়ত্ব শাসন ভূমি অধিকাৰক লৈ পেলাই আমি যুৱ সমদল আৰম্ভ কৰিছিলোঁ। ইয়াত আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। আমাৰ কথাটো হ'ল কি যে চৰকাৰে বাৰে বাৰে আমাক মিছা কথা কৈ প্ৰলোভনেৰে আভুৱা ভাৰি আহিছে। আমি যোৱা 14 চনৰ নিৰ্বাচনৰ আগতেই একদম 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো মানি ল'ম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি পালন নকৰিলে। অসম চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে আমি টাই আহোমসকলে কোনো কাৰণতে তেওঁলোকৰ চালাকিকতা আৰু তেওঁলোকৰ প্ৰতাৰণাক আমি বাৰে বাৰে সহ্য কৰি নাথাকোঁ। যিকোনো মূল্যৰ বিনিময়ত আমাক ST লাগিবই। আমি শেষ পৰ্যন্ত বোলে গোটেই আমাৰ জনগোষ্ঠীটো একত্ৰিত হৈ আমি ইয়াতকৈ জংগী প্ৰতিবাদ কৰিবলৈ হ'লেও আমি ৰাজপথলৈ ওলাই আহিম। আমাক যিকোনো মূল্য বিনিময়ত জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব।